মূৰ্ধন্য থ মূৰ্ধন্য খ আৰু মূৰ্ধন্য ন এই তিনিটা আৰম্ভণি আখৰ কন্যা ৰাশিৰ প মূৰ্ধন্য থ মূৰ্ধন্য খ মূৰ্ধন্য ন এইকেইটা হৈছে কন্যা ৰাশিৰ ব্যক্তিসকলৰ নামৰ আৰম্ভণি আখৰ উত্তৰ ফাল্গুনী নক্ষত্ৰৰ তিনিটা পদ আৰু ষষ্ঠ নক্ষত্ৰৰ চাৰিটা পদ চিত্ৰা নক্ষত্ৰৰ দুটা পদেৰে গঠিত হৈছে কন্যা ৰাশি নমস্কাৰ জনাইছো সকলোকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আপোনালোকৰ প্ৰত্যেকটো ক্ষণ যাতে শুভ আৰু মংগলময় হয় তাৰ কামনাৰে আৰম্ভণি কৰিব লৈছো অসমীয়া নতুন বছৰৰ বিশেষ ৰাশিফল কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সমৃদ্ধি আহিব নে অগ্ৰগতি আহিব কোন ক্ষেত্ৰত কি ধৰণৰ ফলাফল লাভ কৰিব তাৰ সবিশেষ জানিব পাৰিব এই বিশেষ ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণকৈ চাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব অনুগ্ৰহ কৰিছো সকলোকে আপোনালোকে মনোযোগেৰে শুনিব গোটেইখিনি কথা মা কামাখ্যাৰ চৰণত জনাইছো অজস্ৰ প্ৰণিপাত যাতে সকলোৰে আহিবলগীয়া নতুন বছৰটোত মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰে মনোবাঞ্ছিত কৰ্মসমূহে সম্পূৰ্ণতা লাভ কৰে সকলো ধৰণৰ সমৃদ্ধি অগ্ৰগতিয়ে আপোনালোকৰ জীৱন পৰিপুষ্ট হৈ থাকে তাৰ কামনা মা কামাখ্যাৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত জনাইছো বিশেষভাৱে ক'ব বিচাৰিছো 180 ডিগ্ৰী 151 ৰ পৰা 180 ডিগ্ৰীলৈ কোৱা হৈছে কন্যা ৰাশি অৱস্থিত কন্যা ৰাশিৰ কালপুৰুষৰ নিম্ন দেশ ককালত জন্ম বুলি কোৱা হৈছে শুভ গ্ৰহ কন্যা ৰাশি ৰবি বুধ শনি শুভ বাৰ হৈছে শুক্ৰবাৰ বুধবাৰ শুভ সংখ্যা 1 5 8 শুভ বুলি কোৱা হৈছে শুভ ৰং হৈছে বগা আৰু সেউজীয়া শুভ ধাতু যদি আপোনালোকে ধাৰণ কৰিব বিচাৰে ৰূপ ধাৰণ কৰিব পাৰে শুভ ৰত্ন যদি আপোনালোকে ধাৰণ কৰিব বিচাৰে পান্না ৰত্ন ধাৰণ কৰিব পাৰে আপোনালোকৰ বাবে শুভ মাহ হৈছে আহাৰ মাহ শাওণ মাহ মাঘ মাহ আৰু ফাগুন মাহ উপস্য দেৱতা আপোনালোকে উপাসনা কৰিবলগীয়া দেৱী বা দেৱতাৰ যদি আমি পোনপটীয়াকৈ গ্ৰহৰ গতিবিধিৰ লগত কথাখিনি পাতো তেনেহলে ত্ৰিপুৰা সুন্দৰী মাক আপোনালোকে পূজা কৰিব পাৰে মা ত্ৰিপুৰা সুন্দৰী আপোনালোকৰ সমৃদ্ধি আনিব অগ্ৰগতি আনিব বছৰটো নিশ্চয়কৈ কুশল মংগল কৰি ৰখাত শুভ ফল আপোনালোকক দিব এতিয়া শুভবাৰ যদি আমি কওঁ শুভ বাৰৰ কথা আমি কলো শুভ মাহৰ কথা কলো বিশেষভাৱে আপোনালোকৰ সাধাৰণতে জন্মৰ কিছু লক্ষণ বা জাতক জাতিকাসকলৰ কিছু লক্ষণ জনাব বিচাৰিছো সাধাৰণতে এই ৰাশিৰ কন্যা ৰাশিৰ জাতক জাতিকাসকল মায়াবী মনৰ হয় বুলি কোৱা হয় পৰৰ উপকাৰী হয় বুলি কোৱা হয় ক্ষমাশীল ধাৰ্মিক দেৱ ব্ৰাহ্মণ ইত্যাদি পূজক বুলি কোৱা হয় ভক্তিপৰায়ণ হয় সকলো বিষয়তে দৰ্শন বিজ্ঞানৰ মাজেৰে তেওঁলোক নিশ্চয়কৈ পৰ্যালোচনা কৰিব বিচাৰে বুলি কোৱা হয় আনফালে এই ৰাশিৰ জাতক জাতিকাসকল বিশেষভাৱে ধনৱতী প্ৰতিব্ৰতা সতী লগতে বিশেষভাৱে অলপতে আনন্দিত অলপতে দুখী হোৱাৰ এক লক্ষণ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায় স্পৰ্শকাতৰ মনৰ কেতিয়াবা হ'বলগীয়া হয় কন্যা ৰাশিৰ জাতক জাতিকাসকল এতিয়া গোচৰ মতে আপোনালোকৰ পোনপটীয়াকৈ ৰাহু চন্দ্ৰ নিজ অৱস্থাত সপ্তমত মংগল শনি বুধ নিজ অৱস্থাত অষ্টমত শুক্ৰ ৰবি তুংগ অৱস্থাত কৰ্মস্থানত বৃহস্পতি দ্বাদশত কেতু নিজ অৱস্থাত আছে এই বৰ্ষত কৰ্ম ধন ব্যৱসায় অৰ্থনৈতিক পৰিস্থিতি কি ধৰণে পাৰ হ'ব তাকে ক'ব বিচাৰিছো পূৰ্ণ কৰ্মপ্ৰাপ্তিয়ে মনত উদ্যমৰ সৃষ্টি কৰিব বুলি কোৱা হৈছে এই বৰ্ষত উপাৰ্জন বৃদ্ধি হ'ব বুলি কোৱা হৈছে নতুন সম্পত্তি লাভ হ'ব বুলি কোৱা হৈছে সঞ্চয় বৃদ্ধি হ'ব বুলি কোৱা হৈছে যদিও আপোনালোকৰ কিছু ক্ষেত্ৰত অযথা ব্যয় হোৱাৰ সম্ভাৱনা এই বৰ্ষত দেখিবলৈ পোৱা গৈছে পদোন্নতি আৰু নতুন কৰ্মৰ বদলীকৰণত অতিকৈ শুভ ফল আপোনালোকৰ হ'ব কিন্তু ইয়াত আপোনালোকৰ যথেষ্ট ব্যয় হ'ব পাৰে লুপ্তপ্ৰায় সম্পত্তি উদ্ধাৰ হ'ব নতুন ব্যৱসায় বাণিজ্য আৰম্ভণি কৰিব পাৰিব কনিষ্ঠ বন্ধুৰ পৰাও বাণিজ্যত কিছু ক্ষেত্ৰত বাধা আহিব পাৰে তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব লাগিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে প্ৰেম প্ৰণয় বিবাহ পাৰিবাৰিক সম্পৰ্ক বৈবাহিক সম্পৰ্ক ইত্যাদিত প্ৰেমৰ ক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সঁহাৰি আৰু গুপুতে প্ৰেম কৰা গোপন প্ৰেম ইত্যাদিত কিন্তু কিছু ক্ষেত্ৰত আহুকাল আহিব পাৰে যদিও কোনো ধৰণৰ ক্ষতি নহ'ব বুলি কোৱা হৈছে
বিবাহৰ উপযোগী পাত্ৰ পাত্ৰীসকলৰ বাবে যোগাযোগ সম্পন্ন হ'ব বুলি কোৱা হৈছে অতিকৈ সুন্দৰ এক পৰিৱেশ এই বৰ্ষত আপোনালোকে দেখিবলৈ পাব যাৰ বাবে যিসকলৰ বিবাহৰ ক্ষেত্ৰত কোনো বাধা আছিল সেই বিবাহৰ বাধাও আঁতৰিব আনফালে বিয়াৰ এক সুন্দৰ বিবাহৰ বৈবাহিক সম্পৰ্কৰ এক সুন্দৰ সমিধান আহিব পাৰে বুলি কোৱা হৈছে কিছু ক্ষেত্ৰত যদি পাৰিবাৰিক অসুবিধা আছিল সেই পাৰিবাৰিক অসুবিধাৰ পৰাও পৰিত্ৰাণৰ উপায় আপোনালোকে পাব বুলি কোৱা হৈছে আহিছো শাৰীৰিক এই বৰ্ষত দৈহিক ভাৱত আপোনালোকৰ কিছু ক্ষেত্ৰত পুৰণি ৰোগে আমনি কৰিব পাৰে বুলি কোৱা হৈছে আনফালে এই বৰ্ষত আপোনালোকৰ উচিত চিকিৎসা কৰাৰ প্ৰয়োজন আছে বুলি কোৱা হৈছে প্ৰতিকাৰৰ কথা যদি আমি কওঁ তেনেহলে প্ৰতিকাৰৰ ক্ষেত্ৰত শনি কেতু গ্ৰহ আপোনালোকৰ অশুভ গ্ৰহ আপোনালোকে বুধ অথবা শনিবাৰে উপবাস দিব পাৰে ধূপদীপ নৈবেদ্য ইত্যাদি আগবঢ়াই শনি কেতুৰ প্ৰতিকাৰ কৰিব পাৰে শনি কেতুৰ প্ৰতিকাৰ গ্ৰহৰ ৰত্ন গ্ৰহৰ বীজ গ্ৰহৰ মূল বা গ্ৰহৰ মন্ত্ৰ ইত্যাদিৰ দ্বাৰা কৰা যায় কোনো ধৰণৰ জ্যোতিষীৰ পৰামৰ্শ নোলোৱাকৈ আপোনালোকে কোনো ধৰণৰ প্ৰতিকাৰ ব্যৱস্থা নকৰিব এনে কৰিলে কেতিয়াবা অশুভ ফলাফলো পোৱা যায় সকলোৱে আহিবলগীয়া নতুন বছৰটো সমৃদ্ধিশালী হওক মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক তাৰ কামনাৰে সামৰিছো বিশেষ ৰাশিফল ধন্যবাদ